বেংকৰ ভিতৰৰ এক দৃশ্য চকুৰ পলকতে দুৰ্বৃত্তই চুৰি কৰি নিলে 4 লক্ষাধিক টকা চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য ঘটনা গোলকগঞ্জৰ ষ্টেট বেংকৰ হিতেশ ৰায় নামৰ এই ব্যক্তিজনে 4 লক্ষাধিক টকালৈ আহিছিল বেংকলৈ তেওঁ একাউণ্টেণ্টৰ সৈতে কথা পাতি আছে কাষতে থিয় হৈ থকা এজন ব্যক্তিও ভাগ লৈছে কথাত দিনৰ ভাগত বেংকৰ ভিতৰৰ এক ব্যস্ত পৰিৱেশ এইবাৰ মন কৰক হিতেশ ৰায়ৰ পিছফালে ৰৈ থকা এই লোকজনলৈ তেওঁৰ চকু টকাৰ বেগটোত অকণমান সময় কেবিনটোত ৰৈ লাহেকৈ ওলাই যায় যদিও চকু পিছে বেগটোত বিচাৰি আছিল সুযোগ এইবাৰ সোমাই আহিল এজন বৃদ্ধ ব্যক্তি কেবিনটোত সোমালে অন্য গ্ৰাহকো টকাৰ বেগত দৃষ্টি থকা সেই লোকজন পুনৰ সোমাই আহিছে এইবাৰ কেবিনটোলৈ ইফালে সিফালে মন কৰিছে আৰু কেইটামান ছেকেণ্ডৰ ভিতৰতেই টকাৰ বেগটোলৈ উধাও হয় কেবিনটোৰ ভিতৰত সকলো ব্যস্ত হৈ থকাৰ মাজতেই এনেদৰে বেংকৰ ভিতৰৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ'ল 4 লক্ষাধিক টকা নমস্কাৰ মোৰ নাম হিতেশ ৰায় মই এটা পাৰ্চনেল হিটাচি প্ৰাইভেট লিমিটেড কোম্পানী এটিএম চলাওঁ আজি বেংকত মই দুপৰীয়া মোৰ টাকা 4,36,500 টকা উঠাবলৈ গৈছোঁ টাকা মই উঠাইছোঁ আৰু বেগৰ ভিতৰত মোৰ আগৰে 20,000 টকা আছিল আৰু মোৰ কেইটামান কাগজ পাতি আৰু মোৰ যিটো এটিএম কাৰ্ডৰে মই একাউণ্টত এটিএমত ডিপজিট কৰোঁ টকাটো এই এটিএম কাৰ্ডটো বেগত আছিল মই বেগটোত টাকা ভৰাই মই জাষ্ট খালি একাউণ্টেণ্টৰ লগত যাই কথা পাতিছোঁ বেগটো মই একাউণ্টেণ্টৰ সন্মুখত যিটো চেয়াৰ থাকে এই চেয়াৰত মই টকাটো ৰাখিছোঁ ৰাখি মই এনেকৈ কথা পাতি আছোঁ ছাৰৰ লগত তেতিয়া পিছফালৰ পৰা এজন দুৰ্বৃত্ত আহি মোৰ টকাখিনি লৈ গুচি গ'ল মই গম পোৱা নাছিলোঁ কিন্তু চিচিটিভি কেমেৰা দুৰ্বৃত্তৰ মুখ একদম ক্লিয়াৰ মই যেতিয়া ছাৰৰ লগত কথা পাতি তেতিয়াই টকাটো উঠাইছে এইটো হ'ল একাউণ্টেণ্টৰ সন্মুখৰ চিচিটিভি কেমেৰা বাকী আৰু কেমেৰা আছে বেংকৰ ভিতৰৰ পৰা একদম একাউণ্টেণ্টৰ সন্মুখৰ পৰা বেংকৰ নিৰাপত্তাৰক্ষী আছিল নে নাই নিৰাপত্তাৰক্ষী আজি নাছিল উল্লেখ্য যে বেংকৰ ভিতৰতেই গ্ৰাহকৰ কোনো নিৰাপত্তা নথকাত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে এতিয়া মোক মই কওঁ যে মোৰ টকাটো খুব লাগিছিল আৰু মই এইটো ছাৰ্ভিচ দিওঁ আজি আপুনি চাব গোলকগঞ্জত 2টা এটিএম বন্ধ হৈ আছে এটা এটিএম চলি আছে মাজে মাজে তাত টকা নাযায় মই এইটো ছাৰ্ভিচ দিওঁ এই টাকাটো দিয়াৰ কাৰণে মানুহো অলপ মানে সকাহ পায় এতিয়া মই অনুগ্ৰহ কৰিম যে মোৰ টকাটো সোনকালে উঠাই দিবলৈ সেইটো কাৰণে এইটো কৰি মই খাওঁ মোৰ টকাটো নহ'লে মোৰ খুব অসুবিধা হ'ব ইতিমধ্যে ভুক্তভোগী হিতেশ ৰায়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ধৰিবলৈ সক্ষম হোৱা নাই কালপ্ৰিটটোক গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপৰ্ট টাইম 8